সো লাস্ট ভিডিওত তোমালোকে মাল্টিপলছ আৰু ফেক্টৰছ কি হয় নাম্বাৰৰ গম পালা হয়নে নহয় সো মাল্টিপলছ যিকোনো এটা নাম্বাৰৰ মাল্টিপলছ বিলাক সেই নাম্বাৰটোতকৈ ডাঙৰ নহলে সেই নাম্বাৰটোৰ ইকুৱেল হয় আৰু ফেক্টৰছ বিলাক সেই নাম্বাৰটোৰ ইকুৱেল নহলে সেই নাম্বাৰটোতকৈ কি হ'ব সৰু হ'ব এতিয়া আমি যাম এলচিএম আৰু এইচচিএম শিকিব হয়নে সো এলচিএম মিন্স লোয়েষ্ট কমন মাল্টিপল এইচচিএম মিন্স হাইয়েষ্ট কমন ফেক্টৰ সো কমন ওয়ার্ডটো আহাৰ লগে লগে আমি গম পাম যিকোনো বস্তুৰে কমন থাকিব লাগিব মানে কি দুটা বা তাতকৈ বেছি বস্তু থাকিব লাগিব সেইকেইটাৰ পৰা আমি কমন আনিব পাৰিম হয়নে নহয় গতিকে এলচিএম বা এইচচিএফ ল'ব লাগিলে মিনিমাম দুটা নাম্বাৰছ লাগিব হয়নে নহয় দুটা নাম্বাৰ লাগিব এতিয়া সপোজ আমি ধৰি ললো 15 আৰু সপোজ 12 বা 18 লৈ ললো সপোজ 15 আৰু 18 বা 12 আৰু 18 সপোজ 12 আৰু 18 লৈ ললো সপোজ হয়নে এতিয়া 12ক যদি আমি ব্ৰেক কৰো কিমান টাইম যাব 6 টাইমছ নেক্সট 12ক যদি ব্ৰেক 6ক ব্ৰেক কৰো 3 টাইমছ নেক্সট 3 দি কিমান টাইম 1 টাইম সিমিলাৰলি যদি 18ক ব্ৰেক কৰো 2 দি 9 টাইমছ 3 দি 3 টাইমছ 3 দি 1 টাইম হয়নে ক্লিয়াৰ এতিয়া আহিলো আমি এইকেইটা 12ৰ ফেক্টৰছ আৰু এইকেইটা 12ৰ 18ৰ ফেক্টৰছ এতিয়া তোমালোকে ক'ব পাৰা কি 12ৰ ফেক্টৰ আমি কি পালো 2 into 3 হয়নে এতিয়া তোমালোকে ক'ব পাৰা কি আগৰ ভিডিঅ'ত ছাৰ আপুনি কৈছিল 12 বা 18 সাপোজ আগৰ ভিডিঅ'ত 15 লৈ আছিল ফেক্টৰ 3 5 এদি 1 টাইম তো 3 5 1 আৰু 15 বুলি কৈছিল এই 15 টো ফেক্টৰ হয় 15 ৰ ফেক্টৰ হয় কিন্তু এইটো কি ফেক্টৰ নহয় এইটো প্ৰাইম ফেক্টৰ নহয় এইটো কম্পোজিট নাম্বাৰ 3 5 যা 15 মানে এইকেইটা হৈছে প্ৰাইম ফেক্টৰ কিয় জানেনে আমি ইয়াতে প্ৰাইম ফেক্টৰত ব্ৰেক কৰিছো 12ত প্ৰাইম ফেক্টৰত ব্ৰেক কৰাৰ কাৰণ কি মানে এতিয়া যদি আমি ইয়াতে যদি লিখো 2 into 6 তো 12ৰ কি হয় ফেক্টৰ হয় এই 6ত আৰু দুটা ফেক্টৰ সোমাই আছে 2 আৰু 3 সেই কাৰণে যেতিয়া আমি এইচচিএফ উলিয়াব যাম তেতিয়া হলে আমি কি কৰিম এই নাম্বাৰটো প্ৰাইম ফেক্টৰাইজ কৰিম এটো কয় প্ৰাইম ফেক্টৰাইজ কৰা বুলি ঠিক আছে তো 18 কো আমি ফেক্টৰাইজ কৰিলো 2 3 পালো 2 হয়নে এটা 2 পালো নেক্সট 3 আকৌ এটা 3 পালো মই এলাইনমেন্ট কৰি লিখিছো এনেকুৱা কৰি এটো 18 হয়নে এতিয়া যদি 12 আৰু 18 ৰ আমি যদি কমন চাবা যাও এটা 2 পাম হয়নে দুটা 2 আছে আকৌ এটা কি পাম 3 পাম মানে 18 আৰু 12 ৰ কমন কি আহিব 2 আহিব ঠিক আছে 2 টো কমন আহিব 2 টো কমন আহিব লগত কি আহিব এটা 3 ইকুৱেল কিমান হ'ল 6 মানে মই বুজাই দি আছে চোৱা এতিয়া 12 প্লাস সাপোজ 18 কৰিলো হয়নে এই দুটাৰ পৰা আমি 6 টো কমন আছে আমাৰ হয়নে নহয় 6 টো কমন ললো ইয়াতে কি থাকিব 2 থাকিব 2 6 যা 12 ইয়াতে কি থাকিব 3 থাকিব 2 আৰু 3 ৰ পৰা আকৌ কমন আনিব পাৰিম নেকি নোৱাৰো কাৰণ 2 আৰু 3 কমন নাই হয়নে গতিকে এই 6 টো হৈছে এই দুটাৰ হাইয়েষ্ট কমন ফেক্টৰ এন্ড দ্যাট ইজ নাথিং বাট হোৱাট এইচচিএফ হেইটো এইচচিএফ এটা তোমালোকে যদি চোৱা এইটোও তো কমন আছে সো 12 আৰু 18 2 কমন ললো ইয়াতে কি থাকিব 6 ইয়াতে কি থাকিব 9 6 আৰু 9 ৰ পৰা কি কমন আনিব আৰু 3 কমন আনিব পাৰিম গতে 2 টো কিন্তু হাইয়েষ্ট কমন ফেক্টৰ না 2 টো কমন হয় কমন ফেক্টৰ হয় কিন্তু হাইয়েষ্ট কমন ফেক্টৰ না হাইয়েষ্ট কমন ফেক্টৰ হৈছে 6 ক্লিয়াৰ মানে 12 আৰু 18 ৰ এইচচিএফ কিমান হ'ব 6 ক্লিয়াৰ এনেকুৱা কৰি আমি এইচচিএফ উলিয়াম কমন চাম আমি কিমান কমন আছে আমি লাইনে যেতিয়া কোৱেশ্চন ষ্টাৰ্ট কৰিম তেতিয়া একদম আৰু ইলাবৰেট কৰিম কেনেকুৱা এইচচিএফ কেনেকুৱা কৰি লৈ এলচিএম কেনেকুৱা কৰি লৈ নৰমাল কৰি কমন লম ঠিক আছে তো 12 আৰু 18 গ'ল আমাৰ এইচচিএফ টো বুজি পালা চাগে তোমালোকে নেক্সট উইল গো ফৰ এলচিএম টো কি হয় একচুয়ালি লজিক্যালি এলচিএম টো কি হয় লোয়েষ্ট কমন মাল্টিপল সো 12 1 যা কিমান হ'ব 12 2 যা 24 12 3 যা 36 হয় না নহয়
12 3 যা 36, 12 4 যা 48, 12 5 যা 60, and 12 6 যা 72. So 18 18 চাব গৈছে এনেকুৱা আৰু গৈ থাকিব আৰু 18 1 যা 18, 18 2 যা 36, 18 3 যা 54, 18 4 যা কিমান হ'ব 72. ক্লিয়াৰ? এইবিলাক হৈছে 12 আৰু 18 ৰ মাল্টিপল. এতিয়া তোমালোকে যদি চাব যোৱা এই 36 টো 12 ৰ মাল্টিপলতো আছে, 18 ৰ মাল্টিপলতো আছে. ক্লিয়াৰ হয়নে? সিমিলাৰলি 72 টো আৰু 72 টো দুটাৰ মাল্টিপলত আছে, কিন্তু লোয়েষ্ট কমন মাল্টিপল কোনটো যোনটো দুটাৰ আছে সেইটো কি হয় 36, and that is nothing but LCM of 12 and what 18. মানে লজিক্যালি বস্তুটো এইটো হয় HCF আৰু LCM. মানে 36 টো হ'ব 12 আৰু 18 ৰ কি 12 আৰু 18 ৰ কি হ'ব লোয়েষ্ট কমন মাল্টিপল LCM মানে. ক্লিয়াৰ? এতিয়া আমি এটা বস্তু চাব যাম, তোমালোকে চাব. এতিয়া আমি এটা বস্তু চাব যাম ইয়াতে. তোমালোকে চোৱা 12 আৰু 18 ৰ HCF আমি পালো 6 আৰু LCM আমি কিমান পালো 36 পালো. সাপোজ নৰ্মেল আমি ক্লাস 5 6 ৰ চাব গৈছি, সাপোজ 2 and 4 2 আৰু 4 তোমালে ক্লিয়াৰলি ক'ব পাৰা ইয়াতে 2 টো লিখিব পাৰো 1 into 2 1 টো নিলিখো, 4 টো লিখিব পাৰো কি 2 into 2 হয়নে? আৰু 2 আৰু 4 ৰ নৰ্মেল এলচিএম যদি এনেকুৱা কৰি হিলো 1 2 2 দি 1 1 2 to the 4 means ইয়াৰে HCF হ'ব 2 LCM কিমান হ'ব 4. মানে কনক্লুজনটো কি জানানে? একচুয়ালি ইয়াতে কনক্লুজনটো মই এটো দিব ইচ্ছা কৰিছো, যিকোনো দুটা নাম্বাৰ পাৰাত কৰি বেছি নাম্বাৰ দিয়ে নহক কিয় এই যেটো HCF বলাব সেই দুটা নাম্বাৰত কৰি সৰু নলিবা সেই দুটা নাম্বাৰৰ কি হ'ব ইকুৱেল. ক্লিয়াৰ হয়নে? আৰু যেটো LCM ওলাব সেই দুটা নাম্বাৰত কৰি ডাঙৰ নহলিবা সেই দুটা নাম্বাৰত ডাঙৰ সেই দুটা নাম্বাৰত কৰি ডাঙৰ নহলিবা এই ডাঙৰ নাম্বাৰটোত কৰি ডাঙৰ নাম্বাৰটোৰ কি হ'ব ইকুৱেল. মানে এতিয়া আমি লিখিব পাৰো এতে if A and V two positive integers then HCF মানে হাইয়েস্ট কমন ফ্যাক্টর, যদিও নামটো হাইয়েস্ট কিন্তু ই কি হয় সৰু A and V. HCF of A and B সাপোজ ধৰিলো A টো বিট কৰি ডাঙৰ ধৰিলো HCF A and B সৰু নাম্বাৰ কোনটো B হয়নে? সৰু নাম্বাৰ B B টোত কৰি সৰু হ'ব HCF টো নলিবা B টোৰ কি হ'ব ইকুৱেল. এটোক লেছ দেন ইকুৱেল বুলি কয়. হয় HCF টো সৰু হ'ব নলিবা ইকুৱেল হ'ব. এন্ড LCM টো কি হ'ব A, B ডাঙৰ হ'ব ডাঙৰ নাম্বাৰটোত কৰি নলিবা ডাঙৰ নাম্বাৰটোত কি কৰি কি হ'ব ইকুৱেল হ'ব. মানে এটো ডাঙৰ আছিল এটোত কৰি LCM টো ডাঙৰ হ'ব নলিবা LCM টো এটোৰ কি হ'ব ইকুৱেল.